বিশ্বনাথ নগৰৰ জিঅ' বিপি পেট্ৰল পাম্পত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হৈ গ'ল কেইবাখনো যান-বাহন। কথমপি জ্বলাৰ পৰা ৰক্ষা পৰিল সমস্ত পেট্ৰল পাম্পৰ লগতে বিশ্বনাথৰ এক বৃহৎ অঞ্চল। কিন্তু এই অগ্নিকাণ্ডত উক্ত পেট্ৰল পাম্পৰ গাতে লাগি থকা ষ্ট'ৰৰুমত থকা ট্ৰেক্টৰ, মটৰচাইকেল আৰু বহুতো সা-সামগ্ৰী সম্পূৰ্ণ ভস্মীভূত হয়। কেইবাখনো অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত হৈ এই জুই বৰ্তমানো নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্ৰায় 2-3 কোটি টকাৰ সা-সামগ্ৰী জ্বলা বুলি জানিব পৰা গৈছে। এতিয়া পৰ্যন্ত অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ পৰা হ'ল জানিব পৰা হোৱা নাই। ভয়ানক অগ্নিকাণ্ড সংঘটিত হ'ল আজি ৰিলায়েন্স পেট্ৰল পাম্পৰ সমীপত। কি ক'ব? একচুৱেলি পেট্ৰল পাম্পৰ কিনাৰ যিখিনি মাটি আছিল তাতে মোৰ ষ্টাফ থাকে, মোৰে নিজৰে মাটি। তাতে নেপৰি হিচাপে কিছু ঘৰ বনোৱা আছিল। তাতে জুইটো সূত্ৰপাত হয়। মই ভাবিছোঁ জুইটো নিশ্চয় তেওঁলোকে হয়তো ভাত চাত ৰান্ধিছিল, ৰান্ধোতে হয়তো জুইটো কিবা কাৰণে মানে তাৰপৰাই স্প্ৰেড হৈছে আৰু গৈ পেলাই ওচৰতে বিশেষকৈ ক্ষতি হিচাপে তাতে নতুন ট্ৰেক্টৰ দুখন আছিল, সেই দুখন জ্বলি গ'ল। 80 হৰ্চ পাৱাৰ দুখন ট্ৰেক্টৰ আছিল, ট্ৰেক্টৰ দুখন জ্বলিল। তাৰ লগত কিছু মটৰচাইকেল আছিল, 10-12খন মটৰচাইকেল জ্বলিল। আৰু তাতে বৰ কষ্টলি আলমাৰী কেইটামান আছিল, যিটো মোৰ ষ্ট'ৰৰ কাৰণে অনা আছিল। এটা মানে গুদামৰ নিচিনা বস্তু আছিল, তাত জুইটো লাগিল। এইটো ফায়াৰ ব্ৰিগেডক ধন্যবাদ জনাব লাগিব। আৰু মোৰো হয়তো ভাগ্য ভাল, যাৰ কাৰণে আজি ভয়ানক মানে এটা বিপদৰ পৰা মই ৰক্ষা পৰিলোঁ। যদিও মোৰ ফাইনেন্সিয়েলি হয়তো 2 কোটিমান টকা লছ হ'ল, তথাপিও পেট্ৰল পাম্পত জগালে যে গোটেই ৰাইজৰে প্ৰব্লেম হ'লে, মোৰ নিজৰ প্ৰব্লেম হ'লে, যে পেট্ৰল পাম্পৰ কেম্পাছৰ ভিতৰত জুইটো নাহিলে। সেইটোৱে ভগৱানৰ ওচৰত আজি দিনটোত ধন্যবাদ। কিমান টকাৰ সম্পত্তি নষ্ট হৈছে? মই ভাবিছোঁ 2 পৰা 3 কোটিৰ ভিতৰত সম্পত্তি। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।